দুখন স্ক্ৰীণত আমি দেখুৱাই আছো যে যি দল আৰক্ষীৰ দলটোৱে এইসকলক লৈ ৰাজ কুশৱাহা, বিশাল চৌহান, আকাশ ৰাজপুত আৰু আনন্দ কুৰ্মীক লৈ ইতিমধ্যে যি স্থানত ঘটনা হৈছিল সেই স্থানলৈ তেওঁলোকক লৈ যোৱা হৈছে। আৰু পুনৰ কৈছো যে যথেষ্টখিনি বৰষুণ দিছে, বৰষুণৰ বাবে কিছু পলম হ'ব, কাৰণ মুখলধাৰ বৰষুণ আহিছে আৰু সকলোৱে গম পায় যে যি মেঘালয়ত বৰষুণ দিয়ে সেই বৰষুণ খুব তীব্ৰ গতিত আহে, যাৰ বাবে কিছু সময় ৰ'ব লাগিব। আৰু এইখিনি মুহূৰ্তত দুখন উইণ্ডত আমি যি দৃশ্য দেখুৱাই আছো, আমি দেখুৱাই আছো যে যিহেতু গাড়ী কিছু নিলগত থৈ যাবলগীয়া হৈছে, কাৰণ যথেষ্টখিনি লুংলুঙীয়া পাহাৰৰ ৰাস্তা, সেই ৰাস্তাত গাড়ী নাযায় আৰু সেই ঠাইতে গাড়ী থৈ সমতল ঠাইত গাড়ী ৰাখি আৰক্ষীৰ দলটোৱে এই যি হত্যাকাৰী ৰাজ কুশৱাহা, বিশাল চৌহান, আকাশ ৰাজপুত, আনন্দ কুৰ্মী, সোনম ৰঘুবংশীক লৈ ইতিমধ্যে আৰক্ষীৰ দল ৰাওনা হৈছে। আৰু সেই ঠাইত পাব কিছু সময়ৰ পিছতে, যিহেতু ক্ৰাইম চিন ৰিক্ৰিয়েশ্যন কৰা হ'ব। আৰু এই যি ক্ৰাইম চিন ৰিক্ৰিয়েশ্যন এইসমূহ কৰাৰ পিছতে ভিডিঅ'গ্ৰাফী কৰিব আৰক্ষীয়ে, আৰু তেওঁলোকে সকলোখিনি আৰক্ষীক ক'ব লাগিব, কাৰণ দেখুৱাব লাগিব যিহেতু তেওঁ যি এখন দাৰে প্ৰথমতে কোনে ঘপিয়াইছিল এই সকলোখিনি কৈছে, কেনেধৰণে তেওঁক ধৰি বান্ধি সোণম সহ এই যি চাৰি হত্যাকাৰী অৰ্থাৎ বিশাল চৌহান, আকাশ ৰাজপুত, আনন্দ কুৰ্মী এই হত্যাকাৰীয়ে কেনেধৰণে তললৈ মৃতদেহ পেলাই দিছিল এই সকলোখিনি দেখুৱাই দিব লাগিব। প্ৰথমতে কোনে ৰাজা ৰঘুবংশীক ধৰিছিল, কোনে আক্ৰমণ কৰিছিল, এই সকলোখিনি তেওঁলোকে ভিডিঅ'গ্ৰাফী কৰাব। আৰু ভিডিঅ'গ্ৰাফী কৰি আদালতত হাজিৰ হোৱাৰ বাবে সকলোখিনি তেওঁক জমা দিব লাগিব আদালতত। তেওঁলোকক যেতিয়া চাৰ্জশ্বীট দাখিল কৰিব, এই সকলোখিনি তদন্তৰ প্ৰক্ৰিয়াত যাতে কোনো ধৰণৰ ত্ৰুটি ৰৈ নাযায় তাৰ বাবে যথেষ্টখিনি চেষ্টা কৰিছে। আৰু এইখিনি সময়ত আমি যি এই দৃশ্য দেখুৱাই আছো, দেখিছে যে ঘটনাস্থলীলৈ তেওঁলোকক লৈ গৈছে। 12 বজাৰ লগে লগে তেওঁলোকক যি জিম্মাত লৈছিল সেই জিম্মাৰ পৰা তেওঁলোকক উলিয়াই লৈ যোৱা হৈছে। আৰু এই সকলোখিনি তথ্য সদৰি কৰাৰ পিছতে সেই ঠাইলৈ লৈ যোৱা হৈছে। আৰু চেৰাপুঞ্জীত মুখলধাৰ যিহেতু বৰষুণ দি আছে, যি স্থানত ঘটনা সংঘটিত হৈছিল সেই ঠাইত বৰষুণৰ বাবে কিছু অকণমান সমস্যাত পৰিব লগা হৈছে, যাৰ বাবে এনেধৰণে দেখিবলৈ পাইছে যে এতিয়া যিসমূহ দীঘলীয়া গাড়ী, কাৰণ তেওঁলোকক নিৰাপত্তা বেষ্টনীৰ মাজেৰে লৈ যোৱা হৈছে, কাৰণ 5জনকৈ অভিযুক্ত, পুনৰ কৈছো যে সোণম ৰাজবংশী, ৰাজ কুশৱাহা, বিশাল চৌহান, আকাশ ৰাজপুত, আনন্দ কুৰ্মী এই 5গৰাকীকৈ লৈ যোৱা হৈছে। গতিকে প্ৰত্যেক দৃশ্য আমি এই ঠাইৰ পৰা আমি দেখুৱাই আছো, কাৰণ এনেধৰণেই যি এক হত্যাকাণ্ড বিশ্বজুৰি তোলপাৰ লাগিছিল। কাৰণ বিশেষকৈ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত যেতিয়া এই মেঘালয়ৰ যি হত্যাকাণ্ডৰ কথা বাতৰি সম্প্ৰচাৰ হৈ আছিল, সেই মুহূৰ্তত সকলোৱে আচলতে মেঘালয়ত পৰ্যটকক হত্যা কৰা হয় বুলিয়ে প্ৰচাৰ চলি পৰ্যটনৰ বাবে এক ভাবুকি স্বৰূপ হৈ পৰিছিল মেঘালয়, আৰু যাৰ বাবে মেঘালয় আৰক্ষীৰ যি বদনাম হৈছিল। আৰু অৱশেষত চৰকাৰৰ মুখ্যমন্ত্ৰীগৰাকীৰ নিৰ্দেশত যিহেতু তৎপৰতাৰে আৰক্ষীয়ে কাম কৰিলে, আৰু তাৰ পিছতেই সঠিক যি তথ্য সেই তথ্য পোহৰলৈ আহিলে, দেখিবলৈ পোৱা গ'ল যে যিহেতু এই পৰ্যটকক হত্যা বেলেগ মানুহে কৰা নাছিল, কাৰণ এগৰাকী পত্নীয়ে নিজ স্বামীক হত্যা কৰাইছিল। আৰু সেই সকলোকে দেখুৱাই দিয়া হৈছিল যে তন্নকৈ বিশেষকৈ দেখিবলৈ পোৱা গৈছে যে পৰ্যটন ক্ষেত্ৰৰ প্ৰতি যি এক বদনাম, সেই বদনাম কৰিবলৈ যাওঁতে মেঘালয়লৈ যিসকল পৰ্যটক আহে সেই পৰ্যটকসকলে যাতে ভয় খাব নালাগে তাৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষীয়ে তদন্তৰ সময়খিনিত যি ক্লু লাভ কৰিছে সকলোখিনি সংবাদ মাধ্যমৰ জৰিয়তে ৰাজহুৱা কৰিছে। আৰু আজিও দেখিবলৈ পাইছে যে যেনেধৰণে ক্ৰাইম চিন ৰিক্ৰিয়েশ্যনৰ কাৰণে মেঘালয় আৰক্ষীৰ দল আগবাঢ়িছে, মুহূৰ্ত সংবাদ মাধ্যম আপুনি আমাৰ সৈতে থাকিব লাইনত, আপোনাৰ কাষলৈ আমি পুনৰ আহিম, আমি তথ্যসমূহ চাই যোৱাৰ চেষ্টা কৰিম, জানি যোৱাৰ চেষ্টা কৰিম।